সকলোকে নমস্কাৰ জনাই মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি অতিকৈ দুখৰ খবৰ এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। সঁচাকৈ বহুতে দুখ লগা, বহুতে আৱেগিক হোৱা এটা খবৰ, বেয়া লাগে। আমাৰ সকলোৰে মৰমৰ অতিকৈ জনপ্ৰিয় এজন অভিনেতা জয়ন্ত দাস, আজি তেখেত আমাৰ মাজত নাই। তেখেতৰ যোৱাকালি গধূলি 8:49 দেহাৱসান ঘটিলে। তেখেতে এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় ল'লে। সঁচাকৈ দুখৰ খবৰ নহয়নে বাৰু? সঁচাকৈ বহুত দুখ লাগিলে। যোৱাকালি মই খবৰটো পাই সঁচাকৈ বহুত আৱেগিক হৈ গৈছোঁ। ইমানে দুখ লাগিল খবৰটো পাই, বহুত বেয়া লাগিল। সেয়েহে ভিডিঅ'টো নবনোৱাকৈ থাকিব নোৱাৰিলোঁ, যিহেতুকে মোৰ ভিউৱাৰ্ছখিনিও আশাৰে ৰৈ থাকে। আৰু এদিনো মই জয়ন্ত দাসৰ ভিডিঅ' দিয়ে আছোঁ। তেখেতে এখন প্ৰাইভেট হস্পিটেলত ভৰ্তি হৈ আছে, পলিক্লিনিকত। আৰু সেই তেখেতক কোনে কেনেকৈ টেষ্ট দিছে, কোন গৈছে তেখেতৰ ওচৰলৈ খবৰ ল'বলৈ, সকলো ভিডিঅ' মই আপোনালোকৰ ওচৰলৈ দি আছোঁ। গতিকে আজি আকৌ এই ভিডিঅ'টো নিদিলে বাৰু মোৰ আধৰুৱা যেন লাগিব, মনটো খুবেই বেয়া লাগিব। চ' ভিডিঅ'টো বনাই দিলোঁ। যোৱাকালি গধূলি তেখেতে দেহাৱসান কৰিলে। খবৰটো দুখৰ খবৰ। জয়ন্ত দাস এনেকুৱা এজন অভিনেতা, তেখেতক চিনি নোপোৱা কোনো এজন নোলাব আমাৰ অসমত। সৰুৰ পৰা ডাঙৰলৈকে, একেবাৰে সৰুৰ পৰা বৃদ্ধকাললৈকে প্ৰতিজন অসমীয়াই তেখেতক খুব ভালকৈ চিনি পায়। জয়ন্ত দাস এনেকুৱাকৈ অভিনয় কৰি যায়, এনেকুৱা অভিনয় জগতত তেখেতে সোমাই গৈছে, তেখেতৰ অভিনয় চোৱাৰ পিছত মানুহে অইন কথা পাহৰি যায়। তেখেতে যিটো চৰিত্ৰ কৰিব সেই চৰিত্ৰটোত একেবাৰে সোমাই যায়। তেখেতে যদি খুব কমেডি ভিডিঅ' কৰে আৰু সেই কমেডি ভিডিঅ'টো তেখেতে সোমাই যাব, তেখেতক কমেডিয়ান বুলি ক'ব লাগিব। আৰু যদি তেখেতে খুব চিৰিয়াছ অভিনয় কৰি যায়, তেখেতক চিৰিয়াছ অভিনেতা যেন লাগে। তেখেতে যদি পুত্ৰৰ অভিনয় কৰি যায়, পুত্ৰ যেনে লাগে। এনেকুৱা আমি আগত যিটো অভিনয় কৰি যায় সেই অভিনয়ৰ কথা পাহৰি যাওঁ যেন তেওঁ এজন পুত্ৰহে। তেখেত যদি পিতৃৰ অভিনয় কৰি যায়, এনেকুৱা লাগে যে তেখেতে যে অলপ আগত পুত্ৰ আছিল সেই কথাটো আমি পাহৰি যাওঁ যেন তেওঁ পিতৃহে। অভিনয় জগতত তেখেতে ইমানেই সোমাই যায়, মানুহৰ মনত তেওঁ খুবেই এটা স্থান দখল কৰিছে। সেয়েহে জয়ন্ত দাস কিবা এটা নামে সুকীয়া যেন লাগিছে। আৰু সেই জয়ন্ত দাস আজি নাই। জয়ন্ত দাসে সেই চিনেমা জগতখন, এটা প্লেটফৰ্মখন এটা বেলেগ ধৰণে বনাই লৈছে। চিনেমাৰ কোনখন চিনেমাৰ আপুনি নাম ক'ব যিখন চিনেমাত জয়ন্ত দাস নাই? জয়ন্ত দাস প্ৰতিখন চিনেমাতে আছে, প্ৰতিখন চিনেমাতে তেখেতে অভিনয় কৰি গৈছে। গতিকে তেখেতৰ কথাই সুকীয়া বুলি ক'ব লাগিব। তেখেত অবিহনে চিনেমাখনে আধৰুৱা যেন লাগে। আচলতে তেখেতক প্ৰতিখন চিনেমাতে অভিনয় কৰিবলৈ দিয়া হয়। আমি জানো, বিশেষটো বাদক যিখন ধাৰাবাহিক আমি চালোঁ, ভাড়াঘৰত দুটাকৈ চৰিত্ৰ অভিনয় কৰিছিল। তেখেতে নিজেই পুত্ৰও হৈছে, নিজে পিতৃও হৈছে। যেতিয়া তেওঁ পুত্ৰৰ অভিনয় কৰি কৰি গৈ আছে, আমি গম পাওঁ ভাড়াঘৰৰ মালিক, তেওঁ পুত্ৰ অভিনয় কৰি গৈ আছে, মালিক হিচাপে অভিনয় কৰি গৈ আছে। তেখেতক খুবেই ভাল লাগিল। ধাৰাবাহিকখন সঁচাকৈ মনোভূত হৈছে সৰুৰ পৰা ডাঙৰলৈকে। তাৰে পিছত আহি যায় আকৌ পিতৃৰ অভিনয়টো তেওঁ কেনেকৈ কৰিছিল, কেনেকুৱা দাড়ি চাৰি লগাই কেনেকুৱাকৈ আহিছিল, সঁচাকৈ মনত পৰেনে আপোনালোকৰ? সেই ধাৰাবাহিকখনত পিতৃৰ অভিনয় কৰিছিল, একেবাৰে বৃদ্ধা এজন হৈ আহিছে। কেনেকুৱা লাগিছিল? তেখেতৰ প্ৰতিটো চৰিত্ৰ, তেখেতৰ প্ৰতিটো অভিনয় মানুহে পাহৰিব নোৱাৰে কেতিয়াও। এনেকুৱা মানুহৰ অন্তৰত সাঁচ বহুৱাই থৈ গৈছে। তেখেতে কি ক'ম আৰু, তেখেতৰ অভিনয়ৰ কথা কৈ শেষ কৰিব নোৱাৰিব। তেখেতে যিখন চিনেমাত থাকিব, যিটোৱে চৰিত্ৰ নকৰক কিয়, সেই চৰিত্ৰটো মানুহৰ মনত বহি যায়। তেখেতক ইমানে ভাল পায় অসমৰ ৰাইজে, তেখেতে অসমৰ ৰাইজক হহুৱাইছে, কন্দুৱাইছে, কি কৰা নাই, অসমৰ ৰাইজৰ মাজত তেখেত সোমাই গৈছে। গতিকে অসমৰ ৰাইজে কেতিয়াও জয়ন্ত দাসক পাহৰিব নোৱাৰে। এতিয়া শুনিছোঁ জয়ন্ত দাসক দেহাৱসান ঘটাৰ পিছত তেওঁ শ্ৰদ্ধাঞ্জলিৰ কাৰণে ঘৰলৈ গৈছে। আৰু তেখেতৰ অনুৰাগী, তেখেতক ভাল পোৱাসকল, তেখেতৰ চিনেমা জগতৰ হওক বা ধাৰাবাহিকৰ যিখিনি আছে অনুৰাগী, সেই সকলোবোৰ তেওঁ শ্ৰদ্ধাঞ্জলি দিবলৈ তেওঁৰ ওচৰলৈকে গৈছে। খবৰটো শুনি কি ক'ম আৰু, আৱেগিক বুলি কৈছোঁৱে, সঁচাকৈ বহুত দুখ লাগে। এতিয়া এনেকুৱা লাগিছে মোৰো যাব মন গৈছে, কিন্তু যাবতো নোৱাৰোঁ। এতিয়া কেনেকৈনো যাম? তথাপি বহুতে খবৰটো শুনাৰ পিছত ৰ'ব পৰা নাই, অনুৰাগীসকল গৈছে। এতিয়া চাওঁ আকৌ কাইলৈ কি হয়, ক'ত কি কৰিব। এতিয়ালৈকে সঠিক ৰিজাল্ট পোৱা নাই, জাষ্ট নিউজটো পাইছোঁ। নিউজটো পায়ে মই ভিডিঅ'টো বনাইছোঁ। এতিয়া বেয়া লাগিছে, সেইকাৰণে ভাবিছোঁ খবৰটো আপোনালোককো দিওঁ। এইখিনিয়ে খবৰ দিলোঁ। জয়ন্ত দাস আকৌ সুস্থ হৈ কেতিয়াও নাহে আমাৰ মাজলৈ। তেওঁৰ যিখিনি অভিনয় চালোঁ, সেই অভিনয়খিনিকে আমি মনত সান্তনা লৈ থাকিব লাগিব। এটা সময়ত আমি ক'ব পাৰিম যে জয়ন্ত দাস এজন ভাল অভিনেতা আছিলে। সেই কথাখিনিয়ে আমি মনত লৈ থাকিব লাগিব। আৰু জয়ন্ত দাস
এতিয়া কি ক'ম আৰু জয়ন্ত দাসক এতিয়া শ্ৰদ্ধাঞ্জলি দিব লাগে সকলোৱে সেইটো আশাৰে সেইটো কামনাৰে তেওঁৰ যাতে আত্মা চিৰশান্তি লাভ কৰে সেই কামনাৰে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই